জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি এটা বহুত স্পেচিয়েল ডে মোৰ কাৰণে, কাৰণ আজিৰ দিনটোত মই জন্ম হৈছিলোঁ। আজি মোৰ জন্মদিন। তো এতিয়া ৰাতিপুৱা কলেজ যাওঁ, মানে জন্মদিনত উপায় নাই, কলেজ যাবই লাগিব গাইজ। তো এতিয়া কলেজ যাওঁ আৰু মানে আজি ৰাতি গধূলি কিবা হ'ব আৰু কেক চেক কাটিম। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। আজি পুৰা ধামাকা ভিডিঅ' হৈ যাই আছে আৰু তাকে পুৰা মিছ নকৰিব গাইজ। তো গাইজ এতিয়া কলেজৰ পৰা ঘৰত আহি গ'লোঁ আৰু বিশেষ কলেজত একো দেখোঁ নাই, লগকেইটা অলপমান চিংৰা খাই বোলে সেই খুৱাই দিলোঁ গাইজ। তো এতিয়া মানে হেৰি এইটো লাইট মানে বেয়া হৈছে, তো এইটো লাইট লগাই দিছোঁ। এতিয়া ধুনীয়াকৈ এতিয়া 3:30 বাজিল গাইজ। তো এতিয়া ধুনীয়াকৈ এনেকৈ চকী টকী পাৰি দিছোঁ। ফালে চফা আছে, ডাইনিং আছে, মানে ইয়াতে কেকটো কাটিম আৰু বেলেগ ৰুমত খানা চানা ইয়াতে চব হ'ব। তো এতিয়া ধুনীয়াকৈ মানে লগকেইটা আহিব। তো অলপমান গাইজ এতিয়া কেলি মানে বজাৰখিনি কৰিছোঁ। মাংসটো আনা নাই, তো মাংসটো আনি লওঁ গাইজ। তো এটা এটাকৈ চলি আহি যাব, তাৰপিছত আপোনালোকক দেখাইছোঁ গাইজ। একেলগে পাৰি দিছোঁ আৰু মানে গাইজ মই বজাৰখিনি দেখাই দিওঁ। মানে মাংসটো আনিব বাকী আছে, মাংসটো সোনকালে আনিলে বেয়া হৈ যাব। তো এয়া মানে বিন আছে, বিলাহী আছে, গাজৰ আছে, এইটো হেৰি পোলাওৰ কাৰণে, এইটো আদা নহৰু, এইটো আলু, তাৰপিছত এইটো ডিছ আৰু এইবিলাক মছলা, আৰু সেইফালে আছে আটা। মানে গাইজ আইটেমকেইটা যোনটো আইটেম সেইটো আইটেমটো মই কৈ দিওঁ আপোনালোকক। বহি ৰ'ব। আইটেমকেইটা হ'ব লুচি, তাৰপিছত হেৰি ঘুগনি হ'ব, তাৰপিছত পোলাও হ'ব, তাৰপিছত মাংস হ'ব, তাৰপিছত কেক, তাৰপিছত পানী, সেইখিনিয়ে গাইজ। তো আজি বাৰ্থডে চলি লগকেইটা এয়াই খুৱাম গাইজ। মানে এইখিনিয়ে খুৱাম আৰু কেইটামান সৰু চলিকৈ মাতিছোঁ আৰু কেইটামান ডাঙৰক মানে লগৰকেইটাক মাতিছোঁ। তো সকলো দেখাম। তো আজি বহুত হেৰি ধামাকা হ'ব গাইজ। তো চাই থাকক আগলৈ। তো গাইজ এতিয়া বৰ্তমান আছোঁ একদম মানে ধুনীয়াকৈ চাৰিওফালে পাহাৰ এইখিনি জেগাত। তো এইটো আমাৰ মানে প্ৰায় মানে হেৰি আৰু এইটো আমাৰ পাৰ্মানেণ্ট জেগা গাইজ। তো মানে ধুনীয়াকৈ যদি ভিউ এনজয় কৰিব লাগে এইখিনিত আহিব লাগে। তো যিহেতু মোৰ বাৰ্থডে মানে এতিয়া যাই আছোঁ মাংস আনিব, যিহেতু মাংসটো অনা নাই। তো মাংসটো এতিয়া আনিব যাই আছোঁ আৰু মানে একদম মানে এনেই মোৰ আজি 3 বছৰমান আগত বাৰ্থডেত বৰষুণ আহে, কিন্তু এই 3 বছৰমান বাৰ্থডে বৰষুণ অহা নাই গাইজ। তো সেইকাৰণে ভাল লাগছে অলপ। বৰষুণ চৰষুণ নাহিলেও মানে ভাল, নহ'লে আৰু বাৰ্থডেখনত পানী পৰি যায় গাইজ। মানে পানী মানে সেই পানী নহয়, বৰষুণৰ পানী নহয়, মানে সেই ৰাস্তা বোকা হৈ যায়। এতিয়া মাংসটো ধুনীয়াকৈ আনো আৰু লগৰ ছোৱালীকেইটাকো মাতছোঁ। হ'ব দিয়ক গাইজ, 8টামান হ'ব, 8টা 9টামান হ'ব। আৰু বহুত ছোৱালী গাইজ টিউশ্যনো আছে না, সিহঁতে অলপ দেৰিকৈ আহিব। তই যেতিয়া দোকানত আহি গ'লেও পূৰা মাংস, তো 2 কিলো মাংস লৈ লওঁ ৰ'ব ইয়াৰ পৰা। ভাল চাই মাংস কাটি আছে। তো গাইছ আমাৰ কেকটো আহি পাইছে, মানে কেকটো মই এতিয়া খুলি নাদেখাওঁ, একদম যেতিয়া কেক কাটিম তেতিয়া আপোনালোকক দেখাই দিম গাইছ। তো এইটোৱে আমাৰ কেকটো অৰ্ডাৰ কৰি দিছিলোঁ, তো ঘৰত গাইছ দিবা আহিছিল। তো গাইছ একদম আলুখিনি বহাই দিয়া হৈ গৈছে, চব মছলা মাংস বিলাহী চব দিয়া হৈ গৈছে। তো এইখিনি আৰু লৰে অলপমান আঞ্জা কৰি মানে গাইছ গোটা কৰি থৈ দিম, বেছি জোল নকৰোঁ, যিহেতু ঘুগনি আছে। তো গাইছ এইখিনিয়ে ধুনীয়াকৈ হৈ লওক ৰ'ব, তাৰপিছত লাষ্টত দেখাই আছোঁ। তো গাইছ আমাৰ বিশেষ অতিথি, মুখ্য অতিথি সৰু ছোৱালীৰ দলটো আহি পাইছে। তো আহক গাইছ। তো এটা এটাকৈ নামগিলা কৈ যাই থাক। মোৰ নাম প্ৰীতম গাইছ, চবে চিনিয়ে পায়। মোৰ নাম হিৰণ্য, চবে চিনিয়ে পায়। মোৰ নাম গৌৰৱ। চবে চিনি মোৰ নাম শ্ৰীকুলদীপ ডেকা। কেমেৰা দেখি চাই কল্লিপ ডেকা। তো গাইছ 4টা বহি গৈছে ৰ'ব, তাৰপিছত আৰু আহি আছে লাহে লাহে, তাৰপিছত লাষ্টত কেকটো কাটিম। তো গাইছ গিফ্টটো আনিছে বোলে। মই গিফ্টটো দি যাওঁ। এইটো গাইছ প্ৰীতমৰ লাইন কৰি পেলাই দেখাইছোঁ হেপী বাৰ্থডে গাইছ। এইটো কাৰ অলপ দেখাই দিছোঁ এটা ফটো গাইছ, এইটো দিছে। মোৰো এইটো দিছো। কেমেৰা ধৰবাই নোৱাৰিব গাইছ। দেখছি খা অলপ গাইছ, অলপ বহিব দিওঁ ৰ'ব, দেখছি না। তো গাইছ কিবা আনছি বোলে, দেখছি গাইছ। গাইছ দিছি দিয়ক,
50 টাকা কি লাগিছে এতিয়া গাইছ মনটো অলপমান হাঁহিটো আহিছে দিয়ক গাইছ ডিসাইড করে তো উড়ি যাবো তো কুলদীপ থেংক ইউ কাৰণ মানে কুলদীপে গাইছ গম নাপায় মানে মই বাটতে থকা বুলি সেইকাৰণে মাতি লৈছোঁ ঘৰৰ পৰা ঘৰৰ পৰা উঠাই লৈছোঁ গাইছ তো ই গম পায় সেইকাৰণে আনছি দিয়ক গাইছ আৰু প্ৰীতমো গম পায় আৰু এহেঁতক গম পায় তো ধুনীয়াকৈ মানে এহেঁতক অলপ বহিবা দিওঁ বুট চুট এহেঁতক খাবা দিওঁ তাৰপিছত অলপ পাছত কেকটো কাটা যাব ৰ'ব গাইছ তো গাইছ আমাৰ বৰ্তমান এটা লাইট বন্ধ কৰি দিছোঁ সেইকাৰণে অলপ আন্ধাৰ হৈছে তো এহেঁতক এতিয়া প্ৰসাদ খাবা দিওঁ তো আমাৰ প্ৰসাদ আৰু বেছি এহেঁতক প্ৰসাদ খাই ন ভাল নাপায় দিয়কচোন গাইছ এনে অলপ দেখ লওঁ প্ৰসাদটো লৈ লওঁ এতিয়া ল প্ৰীতম ল কবিতা ঘৰত কেনে হৈছে বুট খাই খতটো কবি তো গাইছ মৌ এখন লৈ লওঁ ৰ'ব তো গাইছ ঠাণ্ডাৰ ব্যৱস্থা কৰিছোঁ স্প্ৰাইট ল ভীমু ঠাণ্ডা আছে না অঁ অলপ গৰম হৈছে দে মানে আনাংতে সোনকালে দিছোঁ না তহঁতে অলপ দেৰিকৈ আহিলি একো নহয় দে ল ধৰা নাই শুনে ল কৰিলি খা চৰ্দি তৰ্দি হ'ব চাবি তই খাই ল ধুনীয়াকৈ তো গাইছ কেকটো কাটাৰ আগতে মানে আৰু কেইটামান লগত চলি আছে একদম খাচ লগত চলি তো সিহঁতে নাহাকৈ কেকটো কাটব নোৱাৰোঁ তো গাইছ ডাইৰেক্ট আহিলে খানাতে বহি গ'লো ভক্স লাগছিল ডাইনিঙত বহি গৈছে গাইছ তো প্ৰীতম কহে আধা শেষে কৰিলি তই এখন শেষে কৰিলি পিতা স্প্রাইট খাবা স্প্ৰাইটটো মাস্তি বুলি কওঁ স্প্ৰাইটৰ গিলাচটোতে আমি পানী খালো মস্তি আৰু কিবা কৈছে দে কওঁ গৰম কেনে লাগছে এইটোতো কওঁ বঢ়িয়া এবাৰ কেমেৰাত দি চা বোলে বঢ়িয়া অঁ বঢ়িয়া ৰাতি হাতা মজা কেনে হৈছে মজা তো গাইছ মানে এটা হেৰি কৈছোঁ আৰু প্ৰেজেণ্টেশ্যন মানে মানুহ যদি কেতিয়াবা সজাবা দিয়ে তো এনেকৈ সজায় ধুনীয়াকৈ ঘুগনি গটা গটা গাঢ়া আৰু এই লুচি গাইছ তো গাইছ আৰু একবাৰ দি দিলোঁ বন্ধ কৰি গৰম একদম মানে পেট নভৰাকিলে খাই থাক বুজিছা না পেট নভৰাকিলে খাই থাক আনলিমিটেড পাবি তই যিমান লাগে অকল ল অপমান কৰলাক মানে ই মোক না অপমান কি আৰু তই লগৰে চলি দিছোঁ তো হাততে দিছোঁ খা আৰু লাগিলে আৰু দিম দে আমাৰ সকলো অতিথি আহি পাইছে আৰু দুটা অতিথি আহিব বাকী আছে তো আপোনালোকক লাইনকৈ দেখাই দিওঁ তো এইকেইটা আমাৰ ভাইসকলে আহি গৈছে আৰু কেকটো কাটো ৰ'ব গাইছ এতিয়া আৰু দুটা আহিব আছে গাইছ গেষ্ট দেখবা হাই কৰি দি তহঁত তো গাইছ এতিয়া আমাৰ ফেমিলিটো কমপ্লিট হৈছে পুৰা একদম আকৌ এটা চিনাকি কৰি দিওঁ চবে চাই থাক বাৰে বাৰে চিনাকি কৰিছোঁ খালি এতিয়া দেখাই দিম গাইছ তো গাইছ এতিয়া মানে চবকে মাতবাৰ ইচ্ছা আছিল কিন্তু সম্ভৱ নহয় গাইছ তো কেকটো এতিয়া কাটো ৰ'ব গাইছ আমাক মাতা নাই দে উদয়ন কিবা কৈ দি আমি এনেই আছোঁ তো গাইছ উদয়নক দেখাই আছিলোঁ নাই দেখা নাছিল গাইছ ক'ৰ পৰা যে আহিলা কি দেখা নাছিলোঁ গাইছ তো হ'ব দিয়ক কেকটো কাটি লওঁ আৰু ই কিবা বোলে তো গাইছ এহেঁতে বোলে কিবা কিবি আনছে আমি চাই লওঁ মানে মই মানা কৰিছিলোঁ আনবা নালগে লগৰে চলি কিন্তু আনছি তথাপিও লৈ লওক দিয়ক গাইছ ল'ব নালগে আনছে থেংক ইউ হেপী বাৰ্থডে গাইছ ৰাজদীপে চলাই লৈছে একেবাৰে এইটো পিন্ধি আহিলে দেখাই অঁ গাইছ চবে মিলি আনছি দেখাই দিয়া অলপ তো গাইছ তিনিটাই মিলি আনছি তো ষ্টৰিটো মই দেখা দিলোঁ অঁ বঢ়িয়া তো গাইছ এইকেইটা এহেঁতে তিনিটাই মিলি ভালে আনছি থেংক ইউ ছ' মাছ দে আমি অলপমান আয়োজন কৰিছোঁ দে খানাৰো খাই যাবি তো গাইছ কষ্ট পাই মোৰ কাৰণে কিবা এটা গিফ্ট আনছি ওজন আছে ৰ'ব গাইছ খুলি দেখা তো গাইছ ডালাখন নাচব ডালাখনৰ ওপৰত থকা বস্তু চাওক দাদাখানে আগতে দেখা পায় দেলো তো গাইছ সেন্দৰ সৰু ছোৱালীকেইটা আগতে দি দিছোঁ খাইছে না তাতে না খাইছোঁ পাৰিয়ে চাই পাৰি গৈছোঁ মানে কেমেৰা নুঘূৰা হেল্ল' কথা পাতে বোলে আমাৰ দীপাংকৰ বৈশ্য বাবু আৰু কোনোবা থাকিল নেকি নাই কোনা মই নাখাওঁ মই বুট নাখাওঁ কাট এই তো গাইছ আৰু এক বছৰ পাছত কেক কাটিম
খাই লওঁ ৰ'ব আগৰ তো গাইছ ধৰ এতিয়া যোৱা সময় আহি গ'ল মানে মানে ডাইনিং ৰুম খালী লাগে না দে দে আৰু আহিবি দে নেক্সট বাৰ দে যাবি তই ভাল লাগিল না ভাল লাগিল না দে দে তো গাইছ কমেণ্ট কৰি ক'ব স্পৰ্টিংটো পিন্ধি ল'লোঁ এহঁতে দা আৰু একবাৰ থেংক ইউ দিবা নাংগিছিল গাইছ হ'লেও দিছি দিয়ক একো নহয় তো এতিয়া সিহঁতৰ খাদ্য ব্যৱস্থাটো চলি আছে ডাইনিঙত অলপ অলপ ভৰ্তি আইটেম দেখাব গাইছ তো দেখাইছোঁ সকলোখিনি আপোনালোকক তো গাইছ সিহঁতৰ যোন খাব সিহঁতৰ নেদেখাওঁতে বেয়া পায় না তো এইকেইখন কাঁহী তো এয়া আপোনালোকে দেখছি পূৰা গাঢ়া চিকেন মানে কিছুমানে মানে গাহৰিটো নানিলোঁ তো গাইছ চিকেনটোৱে আনো কাৰণ বহুতে ভিডিঅ' চাই না মোৰ এইটো ঘুগনি এইটো কেক তো গাইছ দেখাতে ভায়াত দে তো ইহঁতে খাই লওক তো মোৰ বাচি ময়ো খাই লওঁ ৰ'ব আপোনাক দেখাইছোঁ তো গাইছ এতিয়া মই ধুনীয়াকৈ খাই লওঁ ৰ'ব গাইছ এই ৰাতিপুৱাৰ পৰা মানে লুচি মাংস খাই থাকোঁতে মানে আৰু বেছি নাখাওঁ তো অলপ পোলা আৰু মাংস খাই লওঁ তো আপোনালোকৰ ৰিভিউ দি আছোঁ ৰ'ব খাই পেলাই বঢ়িয়া আছে গাইছ মানে পূৰা হোটেলৰ ভাইবটো আহিছে মাংসটো সিজছে খাবলৈ পূৰা চুম্মা তো লগকেইটা খাই আছে মানে বেয়া লগা নাই এনেকৈ খাই থাকিলে মই কেমেৰাটো আগত লৈ যাম মুখৰ আগত ভাল নালাগে তো মই কিন্তু পাৰোঁ মই লাজ নালাগে সেইকাৰণে মই আপোনালোকক খাই হ'লে দেখাই আছোঁ আৰু খাই লওঁ ৰ'ব বাকীখিনি তাৰপিছত কৈছোঁ তো গাইছ ৰিভিউ হেৰি কি কয় খোৱা হৈ গ'ল পূৰা ডাইনিং চাফা এইমাত্ৰ ভৰ্তি আছিল তো প্ৰথমে তোৰ পৰা আৰম্ভ কৰোঁ তই যিহেতু এটা চেফ তো গাইছ খাই ল'লা তই গঞ্জ কেনে পূৰা তামোল চামোল খাই লৈছিল বঢ়িয়া আছে গাইছ আগে কৈ লওঁ ৰ তো গাইছ ৰাজীৱে মানে খানা চানা বহুত বনাই থাকে ধুনীয়াকৈ তো ৰাজীৱৰ পৰা ভালকৈ শুনি লওঁ কাৰণ সিয়াতকৈ সদ হৈছে নে আমি সোধোঁ তই কেনে লাগছে বঢ়িয়া হৈছে উন্নতি হ'ব বঢ়িয়া হৈছে ঠিকে আছে শেষত মই এটা কথাই ক'ম পোলা আৰু মাংস খোৱাৰ পাছত আধা ঘণ্টা পাছত এনে ৰেষ্ট লৈছি চাহে হৈ গ'ল তক গাইছ ল এটা তাকে ল ৰাজীৱ ল চাহ ল দে চানি ল গাইছ উদনা বোলে চাহ নাখায় ল জন্ত তো গাইছ চাহ বেছি হ'ল অ' চাহ তো গাইছ এটা মই খাই লওঁ ৰ'ব চাহ ল এইটো অলপ কম আছে ৰ তো গাইছ এইটো মই খাই লওঁ তো আজি লাষ্ট যোনটো আইটেম সেইটো হ'ল চাহ অলপ তো গাইছ এতিয়া শেষ পৰ্যায় আহি পালে তো যিমান যোন আছিল মোৰ বাৰ্থডেত তো সকলোকে বিদায় দিলোঁ তো এতিয়া বাজিল 9টা তো মানে একদম ৰাতিকৈ থাকিল তো গাইছ একো নহয় সিহঁতৰ ডাঙৰ চলি যাব ভালকৈ তো গাইছ আজিৰ বাৰ্থডে এইখিনি আছিল মানে এটা নৰ্মেলকৈ এটা ব্লগ বনাব খুজিলোঁ তো লাষ্টত মই একদম ভদ্ৰভাৱে এইটো কথা কওঁ তেতিয়া অলপমান এনেই ধেমালি কৰিলোঁ গাইছ তো কোনো বেয়া চেয়া নাপায় এইগিলাখন ধেমালি চলি থাকে তো এই কাপটো দিছে উদয়ন আৰু কষ্টবে তো বহুত থেংক ইউ মোক এনেকৈ মানে গিফ্টটো আকৌ প্ৰয়োজন নাই যিহেতু লগে কিনো আৰু গিফ্ট দিব লাগে তথাপিও দিছে তো বহুত থেংক ইউ এইটো মই চাহ খাম তো আৰু একদিন গাইছ চাহ আৰু কণী মই খাই দেখাই আছোঁ
আৰু গাইছ এইটো চকলেট দিছে হেৰি এই যি প্ৰীতম যি আমি প্ৰীতমৰ লগত যি ভিডিঅ' চিডিঅ' বনাওঁ তো প্ৰীতমে দিছে বহুত মৰমত দিছে তো চকলেটটো মই খাম মানে আজি বহুত খালোঁ ন গাইছ কালি খাম তো আৰু হেৰি এই যোনটো স্পৰ্টিং গাইছ পিন্ধি আছোঁ এই স্পৰ্টিংটো নীলোৎপল জয়ন্ত আৰু ৰাজদ্বীপে এই স্পৰ্টিংটো আৰু লগতে চকলেট কি কয় এইটো চেলিব্ৰিটি সেই চেলিব্ৰিটি তো দিছে তো সিহঁত তিনিটাক মোৰ ফালৰ পৰা বহুত 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 থেংক ইউ মানে ভাল লাগছে দিয়ক গাইছ স্পৰ্টিংটো পিন্ধি আৰু মানে মোৰ মন পচন্দৰ স্পৰ্টিং দিছে বহুত ভাল লাগছে তো সিহঁতক মই কোৱা নাই আৰু কি কয় তেতিয়া কোৱা নাছিলোঁ কিন্তু এতিয়া এই কেমেৰাৰ ভিডিঅ'টোৰ জৰিয়তে কৈ দিওঁ বহুত বহুত থেংক ইউ তো আজি বাৰ্থডে এনেকুৱাকৈ গ'ল আৰু প্ৰীতমক বহুত বহুত থেংক ইউ গাইছ প্ৰীতমক ভাল গিফ্ট দিছে সেয়ে গাইছ আৰু কি ক'ম আৰু বিশেষ তো আজি দিনটো বহুত ভালক ভালে গ'ল বৰষুণ চৰষুণ নাহিল আৰু যোনবিলাকক মই মাতা নাই একদম বেয়া নাপাব অহা বছৰ মাতবা চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু ভিডিঅ'টো লাইক কৰি থৈ যাব গাইছ বাই বাই